গৌৰৱ গগৈয়ে সাহসীয় পক্ষৰ শক্তিশালী প্ৰচাৰ নিৰ্বাচনী কেম্পেইন কৰাৰ পিছতো যোৰহাটত বিজয়ী হৈছিল আৰু শক্তিশালীভাৱে বিজয়ী হৈছিল। এতিয়া গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, যদিও SITৰ প্ৰতিবেদন দিছে বা অন্যান্য ৰাজনৈতিক বিষয়সমূহেৰে তেওঁক দুৰ্বল কৰিবলৈ আপোনালোকৰ ফালৰ পৰা বিভিন্ন প্ৰচাৰ বা অভিযান বা চেষ্টা চলি আছে, কিন্তু যোৰহাটৰ নিৰ্বাচন 2.5 বছৰ আগৰ নিৰ্বাচন, আপুনি যোৰহাটত ঘূৰিয়ে আছে, এইবাৰ আপুনি কেনেকুৱা দেখিছে বা গৌৰৱ গগৈ পূৰ্বতকে শক্তিশালী হৈছে, দুৰ্বল হৈছে, কি যোৰহাটৰ পৰা খবৰ আপোনাৰ? চাওক, এগৰাকী সন্মানীয় সাংসদ, বিৰোধী পক্ষৰ সভাপতিৰ তেওঁ ৰাজনৈতিক কুচকাৱাজ তেওঁ কি কৰিছে, তেওঁ 2 লাখ টকাতে কি আটক ধুনীয়া নামঘৰ নিৰ্মাণ কৰিছে বা বাছ ষ্টেণ্ড নিৰ্মাণ কৰিছে, তেওঁ আজিলৈকে এটাও মই দেখা নাই সাংসদ পুঁজিৰ কৃতি। গতিকে তৎসত্বেও সেইবিলাক কথা পাতি মই তেখেতক ট্ৰেকশ্যন দিয়াতকৈ ভাবো আমাৰ ভাল কামখিনিৰ কথা পতাটো উচিত। এতিয়া কথা হ'ল গৌৰৱ গগৈৰ পাকিস্তান লিংক, গৌৰৱ গগৈয়ে কিয় তেওঁৰ গোটেই পৰিয়ালটোক সনাতন সংস্কৃতিৰ প্ৰতি বিতৃষ্ণা দেখুৱাই বেলেগ ধৰ্মলৈ তেওঁ লৈ গ'ল, কিয় নিজৰ স্বদেশৰ নাগৰিকত্ব জন্মগতভাৱে পোৱা স্বত্তেও পৰিয়ালৰ সদস্যসকলক বিবাহ সূত্ৰে পোৱা স্বত্তেও তেওঁ ভাৰতীয় নাগৰিকত্বৰ প্ৰতি হীন ভাৱ দেখুৱাই কিয় বিদেশী দিলে, এই কথাবিলাক পাকিস্তানলৈ গৈ কি কৰিলে, তেওঁ ৰাৱালপিণ্ডিৰ তেওঁ ষ্টাম্প নাছিল তেখেতৰ পাছপৰ্টত, তৎসত্ত্বেও তেওঁ ৰাৱলপিণ্ডি য'ত পাকিস্তানৰ হেডকোৱাৰ্টাৰ্ছ আছে আৰ্মি, তালৈ কেনেকে গ'ল, এই কথাবিলাক SIT পৰৱৰ্তী সময়ত সৰ্বভাৰতীয় পৰ্যায়ৰ যি আমাৰ চৰকাৰী অনুসন্ধান সংস্থা আছে এইবিলাকে কৰিব, পিছত কি হয় সেইটো বেলেগ কথা। গৌৰৱ গগৈ পাকিস্তান যাত্ৰা, তেওঁৰ সংযোগ, এইটো কেতিয়াও আমাৰ নিৰ্বাচনী ইছ্যু নহয়। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। এনেধৰণৰ সন্দেহজনক কাম কাজৰ বাবে আমাৰ কাৰ্যপালিকা, ন্যায়পালিকাই অৱধাৰিতভাৱে কাম কৰিব, সেইটো কেতিয়াও আমাৰ ৰাজনৈতিক ইছ্যু নহয়। আমাৰ ৰাজনৈতিক ইছ্যু এইটো হয় যে তেওঁলোক কেনেকৈ 24খন আসনত তোষামোদ কৰি আঁঠু লৈছে, কেনেকৈ তেওঁলোকৰ দিনত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত 1200 বিঘা মাটি দখল কৰিবলৈ মিয়াক এৰি দিছিল সেই গৌৰৱ গগৈৰ তেতিয়া লোকসভা সমষ্টি বা কংগ্ৰেছৰ দিনত, কিদৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সেই 1200 বিঘা মানুহক তাৰ পৰা উচ্ছেদ কৰাই নহয় 217 কোটি টকাৰে তাত কেনেকৈ আজিৰ দেশত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ সৃষ্টি কৰি আধ্যাত্মিক সাংস্কৃতিক এক গৱেষণা কেন্দ্ৰ, পৰ্যটন ক্ষেত্ৰ তথা আধ্যাত্মিক পীঠস্থানলৈ তাক উত্তীৰ্ণ কৰি তুলিছে এই ক্ষেত্ৰখন, সেই কথাখিনি আমি পাতিব লাগিব। গৌৰৱ গগৈয়ে ক'ত কিমান গৈছে, তেওঁ কিমান ভাল ইংৰাজী কয়, সেইবিলাক আমাৰ বিশ্বাৰ্য বিষয় নহয়। মাছৰ লিংগ নিৰ্ধাৰণ কৰাটো সেইটো আমাৰ কাম নহয়। আমি কম কেনেকৈ আজিৰ তাৰিখত প্ৰতিদিনে 14 কিলোমিটাৰ নিৰ্মাণ হৈ আছে, আজিৰ তাৰিখত কিদৰে ডনাৰ মন্ত্ৰালয়ৰ বাজেট 200% বেছি বৃদ্ধি হৈছে তেওঁলোকৰ দিনতকৈ, আজিৰ তাৰিখত কিদৰে বাট পথ 3 গুণ নিৰ্মাণ হৈছে, পূৰ্বতে তেওঁলোকৰ দিনত আছিল যিমান উত্তৰ পূৰ্বৰ বাবে যিমান ধন দিয়া হৈছিল তাত কিমান গুণ বৃদ্ধি হৈ আজি 49,000 কোটি টকাৰ টেক্স ডিভলিউশ্যন অসমৰ বাবে হৈছে। আমি সেইবিলাক কথা পাতিম। গড় হত্যা আজি নাইকিয়া হৈছে, আমি সেইবিলাক কথা পাতিম। আমি পাতিম কিদৰে ইংৰাজ আহিল গ'ল, তাৰপিছত কংগ্ৰেছ আহিল গ'ল, 200 বছৰ শোষণ আৰু শাসন কৰাৰ পিছত চাহ জনগোষ্ঠীৰ পৰম শ্ৰদ্ধেয় আমাৰ ভাতৃ ভগ্নীসকলক 200 বছৰৰ পিছত আজি 3,33,000 পৰিয়াললৈ আমি কিদৰে ম্যাদী পট্টাৰ মাটি তেওঁলোকক দিছো, দিয়াৰ প্ৰক্ৰিয়াৰ ইতিমধ্যে ব্যৱহাৰিকভাৱে আৰম্ভ হৈছে, আমি সেইবিলাক পাতিম। গৌৰৱ গগৈ এতিয়া মাছৰ লিংগ নিৰ্ধাৰণ কৰাৰ বিষয়ে আমাৰ কেতিয়াও আমাৰ নিৰ্বাচনী ইছ্যু নহয়, সেইবিলাকক লৈ তেওঁ ব্যস্ত থাকক, সংবাদ মাধ্যম আছে বা নেটিজেনসকল আছে, আমাৰ শুভাকাংক্ষীয়ে কেতিয়াবা সেইটো আনিলে বেলেগ কথা, কিন্তু এইবিলাক প্ৰশ্ন স্বাভাৱিকভাৱে আহে যে 10 দিন আপুনি পাকিস্তানলৈ গ'ল। প্ৰথম কথা হ'ল আপুনি পৃথিৱীত কোনোবা মানুহ আছেনে পাকিস্তানলৈ সপৰিলে যাব, যি পাকিস্তানে জিন্তু গগৈকে আদি কৰি সহস্ৰ লোকক হত্যা কৰিছে, 20,000 লোকে প্ৰাণ আহুতি দিছে, প্ৰতিটো বোমা বিস্ফোৰণৰ আঁৰত তেওঁলোক থাকে, সেই পাকিস্তানলৈ আপুনি গ'ল, 10 দিন থাকিলগৈ। 10 দিন কিয় গৈছে? শ্ৰীমতীয়ে ক'ত বজাৰ কৰিছিল, কোনফালে কোনখন বজাৰত খোজকাঢ়িছিল, কোনখন পাৰ্কত খোজকাঢ়িছিল, সেই চাবলৈ আপুনি 10 দিন সময় দিলে। তাৰপিছত ক'লে আপুনি তক্ষশিলা চাবলৈ গৈছো কি ৰাৱালপিণ্ডিত, য'ত আপোনাৰ তাত ষ্টাম্প নাই। গতিকে এই কথাবিলাক অৱধাৰিতভাৱে আহিব, আমিও অপেক্ষাৰত পৰৱৰ্তী সময়ত অনুসন্ধান গোষ্ঠীবিলাক কি কৰে। কিন্তু মূল কথা হ'ল এজন ব্যক্তি, গৌৰৱ গগৈ, শ্ৰদ্ধেয় গৌৰৱ গগৈ এগৰাকী ব্যক্তিৰ ব্যক্তিগত কাম কাজ ভাৰতীয় জনতা পাৰ্টীৰ দৰে দেশৰ বাবে সমৰ্পিত বিশাল ৰাজনৈতিক এটা দলৰ বিষয়বস্তু নহয়। ই এটা কেতিয়াবা অৱধাৰিতভাৱে প্ৰশ্ন আহিব পাৰে, কিন্তু আমাৰ কথা সুৰক্ষিত অসম, বিকশিত অসম।